আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া ৰেচিপি আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। এয়া প্ৰথমতে মই পটল কেইটামান পুৰি লৈছোঁ। পটলকেইটা পুৰাৰ আগত অকণমান পটলকেইটাত কটাৰীৰে দাগ মাৰি ল'ব, যাতে পটলকেইটা নুফুটে আৰু এয়া বিলাহী, নহৰু, জলকীয়া গোটেইখিনি পুৰি লৈছোঁ। গেছতে পুৰিছোঁ, জুই হ'লেতো আৰু বেছি ভাল আৰু খাবলৈ সোৱাদ হয়। আৰু এতিয়া পটলকেইটা পুৰা হৈ গ'ল। এয়া দেখিছেনে, মই এয়া পটলৰ যোনখিনি জ্বলি যোৱা অংশ, এনেই পুৰা যোনখিনি অংশ সেইখিনি অকণমান কটাৰীৰে চুচি লৈছোঁ। আৰু এতিয়া মই মিক্সাৰ জাৰত সৰু সৰুকৈ কাটি আৰু গোটেইখিনি বিলাহী, নহৰু, কেঁচা জলকীয়া আৰু এয়া সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰি এতিয়া মিক্সাৰ জাৰটোতে পিচি লৈছোঁ। আৰু এয়া এতিয়া বাতি এটাতে উলিয়াই ল'লোঁ। আৰু ইয়াত মই কেঁচা মিঠাতেল ব্যৱহাৰ কৰিছোঁ। যিসকলে পটল খাই বেয়া পায় তেওঁলোকে এনেকৈ চাটনি বনাই খাই চাবচোন, বহুত ভাল লাগে। আৰু গৰম ভাতৰ লগত অকল চাটনি দিয়ে বহুতখিনি ভাত খাই দিব পাৰিব। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। আৰু